নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটোৰ ৰাশিফল। আজি হৈছে ২৭ এপ্ৰিল ২০২৫ অসমীয়া ১৩ বহাগ দেওবাৰ। আজি সূৰ্যোদয় সময় পুৱা ৪:৩৫ আৰু সূৰ্যাস্ত সময় ৫:৪২। আজি হৈছে চতুৰ্দশী তিথি আৰু কৃষ্ণপক্ষ। আজি দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। দিনটোৰ প্ৰাৰম্ভিক অংশ অতি অনুকূল হ'ব। আপুনি কম দূৰত্বৰ যাত্ৰা কৰিব পাৰে। আপোনাৰ বাকী থকা কাম পুনৰ আৰম্ভ হ'ব পাৰে। চাকৰিৰ সন্দৰ্ভত ঠাই সলনি হ'ব পাৰে। আজি আপুনি ঘৰৰ কামত ব্যস্ত হৈ পৰিব। আপোনাৰ গুৰুত্বপূৰ্ণ কাগজ পত্ৰবোৰ সুৰক্ষিতভাৱে ৰাখক। বৃষ ৰাশি। আপোনাৰ জেদী স্বভাৱটোৱে আপোনাৰ ঘনিষ্ঠসকলক বিচলিত কৰিব পাৰে। গালি গালাজৰ ব্যৱহাৰ পৰিহাৰ কৰক। ব্যৱসায়ত অসুবিধাৰ সন্মুখীন হ'ব। কঠোৰ পৰিশ্ৰমৰ বাবে মাংসপেশী টান হ'ব পাৰে। আপোনাৰ এটা বাকী থকা কাম সন্ধিয়া সম্পূৰ্ণ হ'ব পাৰে। আপোনাৰ বেয়া অভ্যাসবোৰ উন্নত কৰিবলৈ চেষ্টা কৰক। মিথুন ৰাশি। আপোনাৰ দৈনন্দিন কাম কাজ সংগঠিত হ'ব। সহকৰ্মীসকলৰ লগত ভাল আৰু সহযোগিতামূলক হওক। আপোনাৰ ঘৰত গতি আৰু সমন্বয় থাকিব। পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকল আপোনাৰ ওপৰত সন্তুষ্ট হ'ব। ব্যৱসায়ত আপোনাৰ বিশাল আৰ্থিক লাভ হ'ব পাৰে। বিপৰীত লিংগৰ মানুহৰ প্ৰতি আকৰ্ষণ বাঢ়িব। কৰ্কট ৰাশি। ৰাজনীতিৰ লগত জড়িতসকলে হয়তো উচ্চ পদবী লাভ কৰিব। চাকৰি বিচৰা যুৱক যুৱতীসকলে হয়তো ক'ৰবাৰ পৰা চাকৰিৰ প্ৰস্তাৱ পাব। আপুনি ব্যৱসায়ত ডাঙৰ বিনিয়োগ কৰিব পাৰে। আপুনি নিজৰ আত্মসন্মানৰ বাবে চিন্তাত পৰিব। প্ৰতিপক্ষক বেছি বিশ্বাস নকৰিব। সিংহ ৰাশি। আজি আপুনি ভৱিষ্যতৰ সন্দৰ্ভত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰিকল্পনা কৰিব। ব্যৱসায়ত ডাঙৰ ডাঙৰ অৰ্ডাৰ পাব পাৰে। বিশিষ্ট ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ শক্তিশালী হ'ব। আপোনাৰ বৈবাহিক সম্পৰ্ক আনন্দময় হ'ব। আজি আপুনি ঘৰৰ কামত ব্যস্ত হৈ পৰিব। আপুনি হয়তো আপোনাৰ ডাঙৰ ভাই ভনীসকলৰ লগত আপোনাৰ চিন্তাধাৰা ভাগ বতৰা কৰিব। কন্যা ৰাশি। আপোনাৰ দৈনন্দিন কাম কাজ অলপ অসংগঠিত হ'ব পাৰে। দেখুৱাই দিয়া প্ৰৱণতা এৰাই চলিব লাগে। আপুনি হয়তো আনৰ সন্মুখত আপোনাৰ ভাৱমূৰ্তিক লৈ যথেষ্ট চিন্তিত হ'ব। আপোনাৰ বিৰোধীয়ে আপোনাক অসুবিধা দিবলৈ চেষ্টা কৰিব। নিজৰ স্বাস্থ্যৰ প্ৰতি একেবাৰে অসাৱধান নহ'ব। পৰ্যাপ্ত পৰিমাণে পানী খাব লাগে। তুলা ৰাশি। বিত্তীয় বিষয়ৰ লগত জড়িত সমস্যাৰ সমাধান হ'ব। আপুনি পাৰিবাৰিক সুখ সম্পূৰ্ণৰূপে উপভোগ কৰিব। ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাত ভাল ফলাফল পাব। আপুনি হয়তো আপোনাৰ জীৱনসংগীৰ সৈতে ভ্ৰমণলৈ যাব পাৰে। ভাগ্য আপোনাৰ পক্ষত থাকিব। আপোনাৰ কিছুমান কাম সন্ধিয়া আবদ্ধ হৈ পৰিব পাৰে। বৃশ্চিক ৰাশি। স্থাৱৰ সম্পত্তিৰ চুক্তিৰ পৰা আপুনি লাভ কৰিব। ব্যৱসায়ীসকলে ধন ঋণ দিয়াৰ পৰা বিৰত থাকিব লাগে। পিতৃৰ স্বাস্থ্যৰ যত্ন লোৱা উচিত। কৰ্মক্ষেত্ৰত স্বেচ্ছাচাৰী মনোভাৱৰ বাবে লোকচান হ'ব পাৰে। মধ্যদিনৰ পিছত পৰিস্থিতি আপোনাৰ বাবে অনুকূল হ'ব। আপুনি আপোনাৰ কামৰ বাহিৰেও আন কামত অধিক গুৰুত্ব দিব পাৰে। ধনু ৰাশি। অপ্ৰয়োজনীয়ভাৱে আনৰ পৰামৰ্শ গ্ৰহণ নকৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল প্ৰদৰ্শন কৰিব পাৰে। আজি আপুনি বৰ শক্তিশালী অনুভৱ কৰিব। পাৰিবাৰিক জীৱনত সাৱধান হওক। প্ৰেমৰ সংগীৰ লগত জোৰেৰে কথা নাপাতিব। মকৰ ৰাশি। অংশীদাৰিত্বৰ ব্যৱসায়ত আপুনি কিছু সমস্যাৰ সন্মুখীন হ'ব। অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকিব লাগে। খং আৰু খং উঠাৰ পৰিৱৰ্তে শান্তিৰে কাম কৰক। পৰামৰ্শদাতা সম্পৰ্কীয় কামৰ দ্বাৰা আপুনি উপকৃত হ'ব। পুৰণি বন্ধু বান্ধৱীৰ লগত ফোনত আলোচনা কৰিব পাৰে। কুম্ভ ৰাশি। আপুনি নিজৰ আত্মবিশ্বাসৰ ওপৰত ভিত্তি কৰি জটিল বিষয়বোৰ সমাধান কৰাত সফল হ'ব। দিনটো আপোনাৰ বাবে অতি অনুকূল হ'ব। জীৱনসংগীৰ লগত ভাল হওক। আপোনাৰ ভাল অভ্যাসৰ পৰা মানুহে প্ৰেৰণা ল'ব। আয়ৰ নতুন উৎসৰ সৃষ্টি হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কবোৰ অধিক মজবুত হৈ পৰিব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। অংশীদাৰিত্ব ব্যৱসায়ত স্বচ্ছতা বজাই ৰাখক। সাৱধানে ইণ্টাৰনেট ব্যৱহাৰ কৰক। আনৰ কামত হস্তক্ষেপ নকৰিব। কৰ্মৰত পেছাদাৰীসকলে তেওঁলোকৰ আয় বৃদ্ধি হোৱা দেখিব পাৰে।
আজি পৰ্যাপ্ত জিৰণি লোৱা প্ৰয়োজন। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।